এনেকুৱা লেভেল পাইছেগৈ ইণ্টাৰনেশ্যনেল কিছুমান পাইৰেচি প্লেটফৰ্মে গোটেই চিনেমাখন আমাৰ ডাউনলোড কৰি আপলোড কৰি দিছে। মানুহক ইমান বাৰম্বাৰ আমি সকলো মাধ্যমৰ যোগেদি আমি অনুৰোধ জনাইছোঁ যে পাইৰেচি নকৰিব। এইখন জুবিন গাৰ্গৰ অতি মৰমৰ চিনেমা, শেষৰখন চিনেমা। কালি আমি দুলীয়াজানৰ OC আৰু দুলীয়াজান থানাৰ পুলিচৰ সহযোগত এজন পাৰ্থপ্ৰতিম গগৈ বুলি এজন ল'ৰাক আমি এৰেষ্ট কৰাবলৈ বাধ্য হৈছোঁ। এনেকুৱা ষ্টেপ এটা ল'বলৈ আমাৰো কেতিয়াও মন নাযায়। আমি ৰাইজক মই এই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আকৌ এবাৰ অনুৰোধ কৰোঁ, এইটো কাম নকৰিব। কোনোবা এজনক এৰেষ্ট কৰাই পানিছমেণ্ট দিবলগীয়া লেভেললৈ নিনিব। আমিও দুখ পাওঁ, আপোনালোকে আমাৰ লগত সহযোগ কৰক। আচলতে বিশ্ব অতি নিৰ্লজ্জ কাণ্ড। আচলতে যিজন প্ৰিয় শিল্পী শেষৰখন চিনেমা চাবলৈ আচলতে অধীৰ আগ্ৰহেৰে সমগ্ৰ দেশবাসী ৰৈ আছিলে, আৰু তাৰ পিছতো বাৰম্বাৰ আচলতে সংবাদ মাধ্যমৰ জৰিয়তে হওক বা প্ৰযোজক গোষ্ঠীৰ ফালৰ পৰা, কলা কুশলীসকলৰ ফালৰ পৰা বাৰে বাৰে কোৱা হৈছিলে যে অন্ততঃ শেষৰখন ছবিৰ ক্ষেত্ৰত আপোনালোকে পাইৰেচি নকৰিব। আৰু সেই বাৰ্তা দিয়াৰ পিছতো এতিয়া প্ৰায়বিলাক মানুহৰ আচলতে সেই দুষ্ট চক্ৰৰ হাতে হাতে আচলতে মোবাইলে বিয়পি পৰিছে এই যিখন ৰৈ ৰৈ বিনালে বহুল চৰ্চিত এই ৰৈ ৰৈ বিনালে চলচ্চিত্ৰখন। আৰু ইতিমধ্যেই ডিব্ৰুগড়ত কালিৰ দিনটোত দেখা পোৱা গৈছে যে পাইৰেচিৰ লগত কৰি আচলতে এজন যুৱক ধৰা পৰিছে, আৰু তাতে অন্য এগৰাকী মহিলাৰ কথাও ইতিমধ্যে ওলাইছে। কিন্তু তাৰ পিছতো দেখিবলৈ পোৱা গৈছে যে বাৰম্বাৰ সকিয়নি দি থকাৰ পিছতো কিন্তু এটা দুষ্ট চক্ৰই বাৰে বাৰে এই চলচ্চিত্ৰখন চিনেমা গৃহৰ পৰা আচলতে তেওঁলোকে ৰেকৰ্ডিং কৰি এক দুষ্ট চক্ৰই এৰি দিয়া পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত মোৰ লগত আছে উপস্থিত জিল ক্ৰিয়েশ্যনৰ, বিশেষকৈ জিল ক্ৰিয়েশ্যনৰ যিহেতু বেনাৰত নিৰ্মাণ হৈছিলে ৰৈ ৰৈ বিনালে, আৰু জিল ক্ৰিয়েশ্যনৰ লগতে এই যি ৰৈ ৰৈ বিনালে চলচ্চিত্ৰ, এই ৰৈ ৰৈ বিনালে চলচ্চিত্ৰখনৰ যি সহ প্ৰযোজক অনুপম শৰ্মা মোৰ লগত আছে। দাদা, অতি দুৰ্ভাগ্যজনক কথা, দুৰ্ভাগ্যজনকে নহয় আচলতে অতি নিন্দনীয় কথা। বাৰে বাৰে কোৱাৰ পিছতো এতিয়া সকলোৰে হাতে হাতে ৰৈ ৰৈ বিনালে, আৰু কালিৰ দিনটোতো যিহেতু এজন ব্যক্তি এৰেষ্ট হৈছে, গতিকে কি ক'ব আচলতে আৰু কেনেধৰণৰ ব্যৱস্থা? মানে এইটো দুৰ্ভাগ্যজনক, মানে ইমান বেয়াকৈ আমাক এইটোৱে ক্ষতি কৰিছে যিটো পাইৰেচি হৈ আছে। আমাৰ এতিয়া বহুত ব্যস্ততা চলি আছে, তাৰ মাজত আমি পাইৰেচি লৈ এটা টীম বনাবলগীয়া হৈছে। মানুহক ইমান বাৰম্বাৰ আমি সকলো মাধ্যমৰ যোগেদি আমি অনুৰোধ জনাইছোঁ যে পাইৰেচি নকৰিব। এইখন জুবিন গাৰ্গৰ অতি মৰমৰ চিনেমা, শেষৰখন চিনেমা, সেইটোক সন্মান দিয়ক। আমি জানো আপোনালোকে জুবিন গাৰ্গক ভাল পায় আপোনালোকে ছ'চিয়েল মিডিয়াত এলাইন লিখক চিনেমাখন চাই পেলাই, তেনেকৈ প্ৰকাশ কৰক। আপুনি হলৰ ভিতৰতে কৰি। আৰু আটাইতকৈ দুৰ্ভাগ্যজনক কথা, কালি আমি দুলীয়াজানৰ OC আৰু দুলীয়াজান থানাৰ পুলিচৰ সহযোগত এজন পাৰ্থপ্ৰতিম গগৈ বুলি এজন ল'ৰাক আমি এৰেষ্ট কৰাবলৈ বাধ্য হৈছোঁ। এনেকুৱা ষ্টেপ এটা ল'বলৈ আমাৰো কেতিয়াও মন নাযায়। ৰাইজে আমাৰ কাৰণে ৰজা, ৰাইজৰ লগত থাকিয়ে আমি আগবাঢ়ি যাম। জুবিন গাৰ্গেও সেইটোৱে কৰিছিলে, মানুহৰ মাজত আছিলে, মানুহৰ লগত আছিলে। এৰেষ্ট কৰালোঁ, এৰেষ্ট কৰাই আজি বেয়া আমি যিটো মানে পৰিস্থিতি হৈছে, তেওঁৰ মাক বাপেকে অনুৰোধ কৰিছে, কিবা কৰিছে। মই অকণমান দেৰি আগতে দুলীয়াজান থানাৰ OCৰ লগত কথা পাতিছোঁ। এতিয়া আমি এখন দিছোঁ, FIR কালি মোৰ নামতে দিছিলোঁ, মই অনুপম শৰ্মাৰ নামতে FIR দিছিলোঁ। এতিয়া আমি তেওঁৰ FIR এখন উঠাই ল'ম, কিন্তু যিটো কেছ ৰেজিষ্টাৰ হৈ গৈছে অলৰেডি, কেছটো তেওঁৰ নুঠে। আৰু তেওঁ যদি লকআপৰ পৰা ওলাই পেলাই আকৌ এনেকুৱা কাম কৰে, পুলিচৰ নটিচত থাকিব, তেওঁ পূৰা অবজাৰ্ভেশ্যনত থাকিব, আকৌ কৰিলে আকৌ এৰেষ্ট কৰিব তেওঁক। আৰু দেখা পোৱা গৈছে কেৱল কালি দুলীয়াজান বা ডিব্ৰুগড়ৰ কথাই কোৱা নাই, বিভিন্ন যিসমূহ মাধ্যম, সেই মাধ্যমসমূহত বা কোনোবাই এটা ধৰি লওক ইউটিউবৰ কিবা চেনেল এটা খুলি তাতো কিছুমান আপলোড কৰা দেখিবলৈ পোৱা গৈছে। মানে এনেকুৱা লেভেল পাইছেগৈ ইণ্টাৰনেশ্যনেল কিছুমান পাইৰেচি প্লেটফৰ্মে গোটেই চিনেমাখন আমাৰ ডাউনলোড কৰি আপলোড কৰি দিছে। সেই কিছুমান আমিও ইয়াৰ পৰা ছ'চিয়েল মিডিয়া টীমে একশ্যন ল'বলৈ প্ৰব্লেম হৈ গৈছে, এনেকুৱা বেয়াকৈ হৈছে। আমি নিজৰ এটা পাইৰেচিৰ এগেইনষ্টত এটা টীম বনাইছোঁ, গোটেই 24/7 তেওঁলোকে কাম কৰি আছে। আমাৰ লগত আছে আমাৰ অতি মৰমৰ জুবিন গাৰ্গৰ ফেন ক্লাবৰ গোটেই টীম, তেওঁলোকে বেলেগকৈ কৰি আছে। আৰু স্ব ইচ্ছাৰে কিছুমান মানুহ ওলাই আহিছে, তেওঁলোকেও এই পাইৰেচি এগেইনষ্টত কৰি আছে। আমি প্ৰতিটো পোষ্ট পাৰিলে নিৰীক্ষণ কৰি আছোঁ, ডিলিট কৰাইছোঁ। কিন্তু আমাৰ এনেকুৱা হাহাকাৰ অৱস্থা হৈ আছে, মানে অভাৱনীয় পৰিস্থিতি এটা হৈছে। আমি ৰাইজক মই এই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আকৌ এবাৰ অনুৰোধ কৰোঁ, এইটো কাম নকৰিব। কোনোবা এজনক এৰেষ্ট কৰাই পানিছমেণ্ট দিবলগীয়া লেভেললৈ নিনিব। আমিও দুখ পাওঁ, আপোনালোকে আমাৰ লগত সহযোগ কৰক, জুবিন গাৰ্গক মৰম দিয়ক, এই চিনেমাখনৰ জৰিয়তে মৰম দিয়ক। জুবিন গাৰ্গৰ এখন শেষৰখন চিনেমা, আৰু যাতে এনেকুৱা কাম নকৰে মই হাত জোৰ কৰি আপোনালোকক অনুৰোধ জনাইছোঁ।
এতিয়া দুলীয়াজনৰ ল'ৰাজন আমি শেষত সিদ্ধান্ত লৈছোঁ যে তেওঁক এৰি দিম ক'লোৱে, কিন্তু আমি এই অভিযান চলাই থাকিম। আপোনালোকে যদি বাৰম্বাৰ অনুৰোধ কৰাৰ পিছত এইখিনি কাম কৰি থাকে, আকৌ কোনোবাই এৰেষ্ট হ'ব পাৰে, জেললৈ যাব পাৰে। এইবাৰ এৰেষ্ট হ'লে আমি আৰু এনেকৈ মোকলাই নানো, জেললৈ যাব আপোনালোক। যথেষ্ট কঠোৰ হ'ব ইয়াৰ কঠোৰ, আমি কঠোৰ হ'ম যথেষ্ট। আৰু যিজন ল'ৰাক এতিয়া আমি মোকলাবলৈ ওলাইছোঁ, তেওঁ এইবাৰ যদি নেক্সট টাইম আকৌ কৰি পেলাই জেলত সোমাবলগীয়া হয়, তেওঁ লকআপত সোমাবলগীয়া হয়, তেওঁ ডাইৰেক্ট জেললৈ চালান যাব। আমি আৰু কেতিয়াও তেওঁক উলিয়াই আনিবলৈ চেষ্টা নকৰোঁ। নিশ্চয়কৈ। আৰু বিশ্বময় আৰু এটা কথা এইখিনিতে ক'ম যে এফালে আচলতে এই আজি 7টা দিন হৈছে ৰৈ ৰৈ বিনালে চলচ্চিত্ৰখনৰ, সেইটো এটা বেয়া খবৰ যে 7টা দিনৰ ভিতৰতে আচলতে সকলোৰে মোবাইলে চলচ্চিত্ৰখন পাইৰেচি কৰা হৈছে। আৰু এটা আচলতে ভাল খবৰ আছে যে ভাইমন দা, যিখন বহুল চৰ্চিত চলচ্চিত্ৰ ভাইমন দা, সেই ভাইমন দা কিন্তু ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেললৈ গৈছে। দাদা সেই ক্ষেত্ৰত কি ক'ব? সেইটো ইমানবোৰ দুখৰ মাজত আমাৰ কাৰণে এটা ভাল খবৰ আজি আহিছে। ৰাতিপুৱা আমি মেইল পাইছোঁ 56 ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল ইণ্ডিয়াৰ আমাৰ ইণ্ডিয়ান পেনোৰামা শিতানত আমাৰ ছবিখন চিলেক্ট হৈছে। এই মানে পেনোৰামাটো বিশ্বৰ পৰা 28 নৱেম্বৰ 2025 গোৱাৰ পাঞ্জিমত হ'ব, আৰু আমাৰ ছবিখন তাত প্ৰদৰ্শিত হ'ব 25 নৱেম্বৰ তাৰিখে সন্ধিয়া 8 বজাত। এইটো জুবিন গাৰ্গ আজি আমাৰ মাজত থকা হ'লে সি নথৈ আনন্দিত হ'লহেঁতেন। আমাৰ মানে অকণমান খবৰটো, ভাল খবৰটো ফূৰ্তি কৰিবলৈ অকণো সৎ নাই, সি নাই। তাৰ মাজতো অসমীয়া চলচ্চিত্ৰ জগতলৈ এটা ভাল খবৰ আহিছে, আমি গৌৰৱবোধ কৰিছোঁ। ইমানেই। ধন্যবাদ জনাইছোঁ। আৰু মই কৈছোঁৱে যে দুখৰ মাজতো আচলতে অসমীয়া চলচ্চিত্ৰ জগতলৈ বিশেষকৈ যি জিল ক্ৰিয়েশ্যন, সেই জিল ক্ৰিয়েশ্যনৰ যিখন বহুল চৰ্চিত ভাইমন দা চলচ্চিত্ৰ আছিল, সেই ভাইমন দা চলচ্চিত্ৰ যিখন আচলতে প্ৰয়াত যশস্বী পৰিচালক চিত্ৰনাট্যকাৰ মুনীন বৰুৱাদেৱৰ যি বায়'পিক ভাইমন দা আছিল, সেই ভাইমন দা কিন্তু এই মুহূৰ্তত যি গোৱাত অনুষ্ঠিত হ'বলগীয়া ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেললৈ নিৰ্বাচিত হৈছে ইণ্ডিয়ান পেনোৰামা শাখাত। আৰু তাৰ বিপৰীতে কিন্তু আজি 7মটো দিন, আৰু 7মটো দিনৰ ভিতৰতে কিন্তু যিখন বহুল চৰ্চিত ৰৈ ৰৈ বিনালে প্ৰিয় শিল্পী ঈশ্বৰপুত্ৰ জুবিন গাৰ্গৰ শেষৰখন অভিনীত ছবি যিখন ৰৈ ৰৈ বিনালে, সেই ৰৈ ৰৈ বিনালেৰ যি পাইৰেচি, সেই পাইৰেচিক লৈ কিন্তু এই মুহূৰ্তত প্ৰযোজক গোষ্ঠী কিন্তু কঠোৰ হৈ পৰা পৰিলক্ষিত হৈছে।